স্কুটি ডিষ্ট্ৰিবিউশ্যন হৈ আছে আজি এম চি কলেজ নেক্সট বি এছ কলেজ দিব এইটো আগতীয়াকৈ কৈ দিওঁ কাৰণ সেইখিনি আছে আৰু ইয়াতে ষ্টুডেণ্টৰ আজি ৰিভিউ ল'ম আৰু ফাৰ্ষ্ট ৰিভিউ ল'ম ইয়াৰ বি এছৰ বি এছৰ মোৰ জুনিয়ৰ অ'কে তুমি ৰিভিউ দিবাচোন স্কুটি বাইক কেনেকুৱা লাগিছে আজি আজি বহুত ভাল লাগিছে বহুত আনন্দ লাগিছে মানে কাইলৈ সৰস্বতী পূজা আছে নিশ্চয় আমি হোষ্টেলত দেই হোষ্টেলত মোৰ ঘৰ এইখন আচ্ছা তুমি এতিয়া কোন চেম ফাৰ্ষ্ট চেম আগতে এইচএছ ক'ত কৰিছা এইচত আজমল সিনিয়ৰ সেকেন্ডারি স্কুল কলকাতা কিমান পাৰ্চেণ্ট আছিলে 83% আজি হেপী না আজি বহুত হ্যাপি ঈশানতে কৰিছা না নাই হয় ইশানতে কৰিছ আৰু নেক্সট যাম নেক্সট ৰবা নেক্সট এইভাগে যাম নেক্সট আহা এই নেক্সট আমাৰ নেক্সট ইয়াতে চাম আমাৰ সৌৰভ কিবা ক'বা স্কুটি পাই আছে পুৰা আৰু কেনেকুৱা তুমি ডিষ্ট্ৰিবিউশ্যন কৰি আছা কেনেকৈ লাগিছে ফাৰ্ষ্ট টাইম না তোমাৰ নাই আজি 2 বছৰ হৈ গ'ল 2 বছৰ না বঢ়িয়া দিয়া আমাৰ সৌৰভ মোৰ জুনিয়ৰ এণ্ড ক্লাছ বহুত ক্ল'জ আমি সৰু মানে বিএচৰ যেতিয়া আহিছিল তেতিয়াৰ পৰাই ভাইটি স্কুটি পালা ইয়াৰ কম এটা স্কুটি ৰিভিউ দিয়া আজি কেনেকুৱা লাগিছে আজি ভাল লাগিছে হা কিমান পাৰ্চেণ্ট আছিলে মোৰ আছিল 84% এইচএছ ক'ৰ পৰা কৰিছা এইচএছ মই মডেল স্কুল চিনি নাপাব কিন্তু মডেল স্কুল দাৰুহুদা মডেল স্কুল নামৰ এটা কলেজ আছে এতিয়া ক'ত কৰি আছা এতিয়া দাৰুহুদা ইছলামিক ইউনিভাৰ্চিটিত পঢ়ি আছা আচ্ছা বঢ়িয়া ইছলামিক ইউনিভাৰ্চিটি গোটেইকেইটা ন ভালে আজি স্কুটি পাইছা বঢ়িয়া মানে তোমাৰ ভিডিঅ' আমি সকলো টাইমে ঠিক আছে থেংক ইউ কেনেকুৱা লাগিছে আজি কেনেকুৱা লাগিছে আজি মানে ইমান এক্সাইটমেন্ট হৈছো মানে প্ৰকাশ কৰিব পৰা নাই আচ্ছা এনেকুৱা লাগি আছে ক'ত পঢ়ি আছা এতিয়া আমি পঢ়ি আছো দাৰুল হুদা ইছলামিক ইউনিভাৰ্চিটি আচ্ছা ঠিক আছে বঢ়িয়া ভালকে পঢ়ি থাকা এমসি কলেজৰ নাই এতিয়া ডিগ্ৰী ক'ত কৰি আছা সেইটো ডিগ্ৰী কৰিছো আমি শহীদ সৰেনী কলেজ ব্ৰহ্মণবাৰী কিমান আছিল আমাৰ কিহৰ এইচএছ পাৰ্চেণ্ট আছিল আমাৰ 84 84 মোৰ আছিল ইছনতে মই কৰিব পৰা নাই মানে কৰিব লাগিছিল প্ৰব্লেম আছিল সেইকাৰণে কৰিব 80000 পাৰ ইয়াৰ ইমান আপডেট মানে আমাৰ কি পাইছা স্কুটি কেনেকুৱা লাগিল so today I'm very exciteful and I'm really grateful because of this achievement because government of Assam really is appreciation and motivation for the students after their HS exam they are really getting a surprise and also a gift from they will get motivated and also they in upcoming years they will do better than this so I am really excited also discriminate some student its percentage like increase 75 to 80 yes I think it's a policy that's should to be more practical about that it should be regularly maintained actually that's why I am asking okay thank you তুমিও পাইছা নেকি তোমাৰ নাম My name is Jurir Ahmed. Jurir Ahmed. কেনেকুৱা লাগিছে Yeah, actually I'm very jubilant and feeling happy because it was my dream that I have to get a ISC with the government achievements. So it's when I get this scooty so ইয়াতে আছে বিএচৰে ভণ্টি মোৰ জুনিয়ৰ হ'ব বহুত জুনিয়ৰ so সিহঁতে স্কুটি পালে আৰু কেনেকুৱা লাগিছে আজি স্কুটি ভাল লাগিছে আৰু পাৰ্চেন্টেজ কিমান আছিলে 87 আৰু কাৰবাক থেংক ইউ কিবা ক'বা নেকি থ্যাংক ইউ কাৰ কাৰণে পালা কিবা যে মই মোৰ মা দেউতাৰ কাৰণে পাইছো মোৰ মা দেউতা যদি নকলে হয় যে ভালকে পঢ় আজি নাপালো হয় হয় দাদা ওকে আৰু এতিয়া বিএছতে পঢ়ি আছা দাদা বিএছতে ইংলিছ মেজৰ ওকে ভালকে পঢ়িবা আৰু ভালকে আগবাঢ়ি যোৱা আৰু ডিগ্ৰী লাইফ বহুত ভালকে পঢ়িবা যাতে ফিউচাৰত মাষ্টাৰ ডিগ্ৰী কৰা বা কৰা যাতে কোনো প্ৰব্লেম নহয় ওকে যদি কম্পিটিটিভ এক্সামত যোৱা সেইটোৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিব পাৰা ওকে বন্দি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে স্কুটি পাই এইখন তোমাৰ ৰেড কালাৰ গাৰ্লছৰ কাৰণে ওকে কিমান পাৰ্চেণ্ট আছিলে 81 ঠিক আছে আৰু ঘৰ কলকাছিয়া নাংলা বজাৰৰ লগতে ওকে বজাৰত মোৰো মানে ভিন্দৰ দোকান আছে ওকে জুৱেলাৰী ওকে আৰু এইভাগে কেইজনমানি ভণ্টি আছে ৰিভিউটো লৈ লওঁ ভণ্টি তোমালোকে স্কুটি পাইছা নেকি ৰিভিউ কিবা ক'বা নেকি মানে কিবা এটা সুধিম এনচাৰ দিব পাৰিবা আজি কেনেকুৱা লাগিছে ভাল লাগিছে কিমান পাৰ্চেণ্ট আছিলে 93.8 ঈশানতে কৰিছা নে নাই
কৰিছো ভাগ্য খাৰাপ মানে ষ্টেট লেভেলৰ পৰা ভেৰিফিকেশ্যন হোৱা নাই এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই পিআৰচি অলপ ভুল হৈছিল অ'। পিছত কৰিলো মানে আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰ চেঞ্জ হৈছে সেইকাৰণে কলেজৰ পৰা ভেৰিফিকেশ্যন কৰি দিব পৰা নাই 31ৰ আগত কৰিব লাগিছিল মই দেখোন মই মোৰ চেনেলত মই ছেপ্টেম্বৰৰ পৰা কৈ আছোঁ ডিফেক্টিভ হ'লে যিকোনো ষ্টুডেণ্টৰ যদি ঈশানোদয় ডিফেক্টিভ হয় 80,000 পাৰ ইয়াৰ ৰিস্ক ল'ব নোৱাৰি ডিফেক্টিভ হ'লে আৰু PRC দিব লাগে আৰু PRC যদি কিবা ডিফেক্টিভ হৈছে 31 ডিচেম্বৰ লাষ্ট ডেট আছিল তাৰে আগতে এদিন আগতেও যদি তুমি কৰিলা হয় তোমাৰ প্ৰিন্সিপালে কৰিবই লাগিব বা তোমাৰ নোডেল অফিচাৰে কৰিবই লাগিব কোনখন কলেজ নৱজ্যোতি কলেজ নৱজ্যোতি কলেজত বাৰু এই ষ্ট্ৰাইক হৈ আছিল ন তেতিয়া ঠিকে আছে একো নাই কিন্তু তুমি এইটো বহুত তোমাৰ কাৰণে বেয়া হ'ল যে 93% ষ্টুডেণ্ট 93% পোৱা ছোৱালী এজনী ঈশানোদয়ৰ পৰা বঞ্চিত হৈ আছে চ' এইটো এটা মানে কি ক'ম মানে ড্ৰাষ্টিক মানে এটা ডিজাষ্টাৰ অ'কে চ' একো নাই স্কুটি পাইছা হেপী থাকিবা কিন্তু মানে তুমি পাৰফেক্ট মানে এজন ষ্টুডেণ্ট ঈশানোদয়ৰ কাৰণে কিন্তু 31 ডিচেম্বৰৰ আগত কৰিব লাগিছিল একো নাই বেষ্ট উইচেছ থাকিল বেলেগ যদি স্কলাৰশ্বিপ আছে মানে কৰিবা অ'কে আজিম প্ৰেম যি আছে এটা ছোৱালীৰ কাৰণে এইটো কৰিবা অ'কে ঠিক আছে বেষ্ট উইচেছ থাকিল অ'কে আৰু এইভাগে আৰু আছে চাগে এইভাগে ছোৱালী এজনী আছে আমি দেখাই দিম একচুৱেলি ঈশানোদয়ৰ ডিফেক্টিভ ডেট 31 ডিচেম্বৰ আছিল ছোৱালীজনীৰ দুখ লাগিল যে 93% পায়ো ছোৱালীজনীয়ে নাপালে বা ক্লিয়াৰ হোৱা নাই ভেৰিফিকেশ্যনখিনি ষ্টেট লেভেল ইনষ্টিটিউট লেভেল চ' হ'ব লাগিছিলে ইয়াতে ঠিক কৰি আছে আমাৰ মেগনা মটৰ্ছৰ যিখিনি এমপ্লয় চ' চাৰিশ বুলি ক'লো এইখন কিহত 300 হেৰি আৰু বাকী ভণ্টি তুমি এইখন পাইছা নেকি কিবা ক'বা নেকি মানে কেনেকুৱা লাগিছে আজি পাই আজি বহুত ভাল লাগিছে মানে ইমান দিনৰ মানে কষ্ট মানে ডেডিকেশ্যন এইবিলাক মানে বহুত ভাল আৰু লাগিছে তুমি কোন কলেজত এতিয়া মই এতিয়া বৰ্ণনগৰ কলেজত বৰ্ণনগৰ প্ৰিন্সিপাল কোন বৰ্ণনগৰ নামটো পাহৰিলো নামটো পাহৰিছা অ'কে প্ৰিন্সিপাল লৈ কিবা কিবি হৈ আছিল সেইকাৰণে সুধিছোঁ কোনবা হ'ল মই গম নাপাওঁ বাট সেইটো মানে কিবা আছিল পলিটিকেল চায়েন্সৰ ছাৰৰ নাম কি আছিলে ৰিজাল্ট কৰি ৰেজাল্ট কৰিম ছাৰ হোৱা নাই কিবা হৈছিলে আৰু সেইকাৰণে সুধিছোঁ বেয়া নাপাবা আৰু পাৰ্চেণ্ট কিমান আছিলে মোৰ 85 আছে 85 ঈশানোদয় কৰিছা কৰিছো 100% পাবা চিয়ৰ আজি কৈ দিলোঁ ষ্টেট লেভেল হৈ গৈছে যদি 100% পাবা ঠিক আছে ইমান কাট অফ নাযায় যে 85ৰ ওপৰত যাব মেক্সিমাম 82 83 তই মানে কাট অফটো ৰৈ যাব আৰু 80,000 পাৰ ইয়াৰ ষ্টুডেণ্টৰ কাৰণে এটা ভাল এমাউণ্ট ষ্টাডি কৰিবলৈ মানে 2,000 টকা যদি পাৰ মান্থ তুমি ইউজ কৰা বাকী তোমাৰ কিমান ৰৈ যাব মানে মিনিমাম 50,000 ৰৈ যাব সেইখিনি তুমি মাষ্টাৰ ডিগ্ৰী বা তোমাৰ কম্পিটিটিভ এক্সাম APSC কৰা UPSC কৰা যাৰ কাৰণে ইউজ কৰিব পাৰিবা ফিউচাৰৰ কাৰণে ঈশানোদয় পালে এইটো বেনিফিট তুমিও পাইছা স্কুটি ন কিমান পাৰ্চেণ্ট আছিলে 84 ঈশানোদয়ৰ কাৰণে এলিজিবল একদম 100% ষ্টেট লেভেল হৈ গৈছে না নাই হৈ গৈছে আৰু স্কুটি পাই কেনেকুৱা লাগিছে খুব ভাল লাগিছে আৰু আমাৰ মেগনা মটৰ্ছৰ কিবা ক'ব পাৰিবা মেগনা মটৰ্ছৰ ইমান বেলেগ ডিষ্ট্ৰিক্টতকৈ আগত দিছে আজি একদম অনেষ্ট কথা কৈছো দেই মেগনা মটৰ্ছক ধন্যবাদ জনাইছো তেওঁলোকে আমাক এইখিনি সুবিধা কৰি দিয়াৰ বাবে আৰু ওচৰতে হৈছে বাবে ঘৰৰ পৰা ওচৰতে হৈছে বহুত ভাল লাগিছে তুমি সৰ্বগড় এতিয়া ক'ত পঢ়ি আছা এটা BH কলেজ BHত পঢ়ি আছা দিয়া বেষ্ট হৈছে চাগিল মই BHৰ এক্স ষ্টুডেণ্ট অ'কে তোমাৰ নাম ভাইটি ঋষিক ৰয় কিমান পাৰ্চেণ্ট আছিল HS 93% অ' তেৰি ঈশানোদয় কৰিছা না নাই নাই কিয় মোৰ স্কিমটো সেইটো তাকে মই এলিজিবল নহয় এলিজিবল নহয় স্কিম কি আছিলে নাই মই গম নাপাওঁ ভালকে স্কুটি বা কেনেকুৱা লাগিছে ভাল লাগিছে ঠিক আছে বেষ্ট হৈছে চাইকেল ভালকে চলাবা লাইচেঞ্চ তাৰপিছত তোমাৰ মেইনলি প্ৰপাৰ হেলমেটত চলাবা কাৰণ আজিকালি দেখা যাইছে ৰিচেণ্টলি মই এটা এক্সিডেণ্ট দেখিছোঁ য'ত অন দ্য স্পট ডেথ হৈ গৈছে আৰু মই যেতিয়া মানে নৱোদয়ৰ পৰা আহোঁ মই নৱোদয়ত যাই থাকোঁ নৱোদয়ৰ পৰা আহোঁ আমাৰ বেকীৰ ওপৰৰ দলংখনত মেক্সিমাম এক্সিডেণ্ট দেখা পাওঁ সেইকাৰণে কৈছোঁ যিমান বৰপেটাৰ ষ্টুডেণ্ট আছে বি কেয়াৰফুল বি ছেফ আৰু হেলমেট প্ৰপাৰ লৈ মানে যাতে চলায় চ' থেংক ইউ ৰিভিউ লোৱা শেষ হ'ল এতিয়া লাষ্ট এটা বেলেগ ভিডিঅ' বনাম থেংক ইউ